কালি মক টেষ্ট আমাৰ চেপ্টাৰ 2 ৰ আছিলে এভাৰেজ মাৰ্ক 14.6 বহুত কম আহিছে 25 ৰ ভিতৰত এভাৰেজ 15 পাইছে অলমোষ্ট মাৰ্কস ইনক্ৰিজ কৰিব লাগিব 31 জন ষ্টুডেন্টে এপিয়াৰ কৰিছে 80 জন মান আমাৰ কোৰ্সত আছে মাত্ৰ 31 জনে টেষ্টটো দিছে ঠিক আছে নেক্সট টাইমৰ পৰা যাতে এটো বাঢ়ে ইয়া আগবাৰ কিন্তু বেছি ষ্টুডেন্টে দিছিলে সিৰিয়াসলি লোৱা বস্তুবিলাক টপ 10 ৰ মই ৰেংকটো দি দিছো দীক্ষিতা ফাৰ্স্ট ৰেংক পাইছে সেকেন্ড নীৰজ কুমাৰ থাৰ্ড অন্তৰিক্ষ জ্ঞানন্দন হৈছে ফোৰ্থ অজয় হৈছে ফিফথ এওঁলোকে সমান নম্বৰ পাইছে দীক্ষিতা নীৰজ তো দুইজনকে কংগ্ৰেচুলেশনস দুইজনকে ফাৰ্স্ট বুলি ধৰিছো কাৰণ সমান নম্বৰ পাইছে দীক্ষিতাই কম সময়ত কৰিলে কাৰণে তাই ফাৰ্স্টত আছে ঠিক তেনেকে অন্তৰিক্ষ আছে তাৰ পিছত জ্ঞানন্দন আৰু অজয় দুইজনে 25 ভিতৰত 22 পাইছে বৃষ্টিও 22 পাইছে মানে তিনজনে সমান নম্বৰ পাইছে কোনোবাই কম সময়ত কৰিছে কাৰণে আগত আছে সৌম্যদীপ 21 সিমি গগৈ 20 নম্বৰ পাইছে আৰু সুদক্ষিণা 19 নম্বৰ আৰু মৃদু পৱনো 19 নম্বৰ ঠিক আছে আপ টু 10th মই নাম কেটা দেখাই দিছো আৰু আজি ক্লাছটোৰ পিডিএফ টো যেতিয়া এটাচ কৰি দিম তাতে তোমালোকে ৰিজাল্টটো পাই যাবা কোনবাই ঘৰত দেখাও বুলি কোৱা বহুতে তো ঘৰত তেতিয়া দেখাব পাৰিবা তো আই হোপ মক টেষ্টৰ ৰিজাল্টটো সবে পালা এতিয়া ফাৰ্স্ট হল দীক্ষিতা কংগ্ৰেচুলেশনস টু দীক্ষিতা এণ্ড নীৰজ আই থিংক দুইজন আছে নে দীক্ষিতা আছে নীৰজ আছে দুইজনকে কংগ্ৰেচুলেশনস হা নেক্সট টাইম আৰু ভাল কৰিব লাগিব 25 পাব লাগিব 25 ৰ ভিতৰত চেপ্টাৰ 3 মক টেষ্ট হ'ব ঠিক আছে তো আমি বেছি দেৰি নকৰি আমি ক্লাছটো আৰম্ভ কৰিম এতিয়া হা চোৱা বাকি তোমালোকৰ যদি কোনোবাই ক্লাছ 10 ৰ ষ্টুডেন্ট আছে তোমালোকে হয়তো অলৰেডি জানাও তথাপি মই তোমালোকৰ কাৰণে জনাই দিও আমাৰ এপত পাঁচটা সাবজেক্টৰ কাৰণে কোৰ্স अवेलेबल আছে তোমালোকৰ ফাৰ্স্ট অফ অল মেথছ আৰু সায়েন্স মই তোমালোকক পঢ়াও এই মেথছ আৰু সায়েন্সত কি হয় জানেনে লাইভ ক্লাছ হয় সোমবাৰ মঙ্গলবাৰ মেথছ ৰাতি 8টা বজাত আৰু বুধবাৰ বৃহস্পতিবাৰ সায়েন্সৰ 8টা বজাত আৰু যিখিনি চেপ্টাৰ অলৰেডি 5টা মান চেপ্টাৰ হৈ গল বৰ্তমান সময়ত সেই 5টা চেপ্টাৰৰ ৰেকৰ্ডেড ক্লাছ তোমালোকে পাই যাবা যি ক্লাছত পঢ়াও তাৰ নোটছ মই দিও তাৰপিছত ইয়াৰ পৰি তোমালোকক মক টেষ্ট পাতো মক টেষ্ট প্ৰত্যেক চেপ্টাৰৰ এমসিকিউ আহে যেহেতু মক টেষ্ট হিচাপে পাতা হয় ইয়াৰ উপৰি তোমালোকক মই হোমৱৰ্ক কৰিব দিওঁ আৰু কপিত পৰীক্ষা বহিত কেনেকৈ লং কুৱেশ্যন বিলাক লিখিব লাগে তাত সবকে চেক কৰি দিওঁ মোৰ পৰা কিয় পঢ়িব লাগে মেথছ মই পঢ়াওঁ মই মেথছত নিজে 100 আউট অফ 100 পাইছিলোঁ মেট্ৰিকত অসমত কোনো হেনেকুৱা টিচাৰ নাই যোনে মেথছত 100 পাই তোমালোকক অনলাইন পঢ়াই আছে সায়েন্সত মই নিজে 99 পাইছিলোঁ মেট্ৰিকত আউট অফ 100 ঠিক আছে কি আছে তোমালোকক স্যাম্পল দেখাই দিছো ক্লাছ পিডিএফ এক্সট্ৰা ক্লাছ দিও মাজে মাজে মক টেষ্ট পাতো প্ৰি ৰেকৰ্ডেড ক্লাছ থাকে ঠিক আছে আৰু ইয়াতে লাইভ ক্লাছখিনি এক্সট্ৰাকে শো কৰি থাকে তাৰপিছত ইংলিছৰ এটা কোৰ্স আছে ইংলিছৰ কোৰ্সটো তোমালোকক আকাশ ছাৰে পঢ়ায় আকাশ ঘোষ আৰু হিও বহুত ব্ৰিলিয়ান্ট ষ্টুডেন্ট হয় তেওঁ নিজে ইংলিছত 100 আউট অফ 100 পাইছিলে মেট্ৰিকত আৰু তেওঁ তোমালোকক ইংলিছ পঢ়াই আছে অসমত এনেকুৱা কোনো টিচাৰ নাই অনলাইন যোনে ইংলিছত 100 পাই ক্লাছ 10ত ইংলিছ পঢ়াই আছে দিস ইজ দ্য অনলি ওয়ান সো আমাৰ চেনেলটো অনলি ৰান বাই দ্য টপাৰ্স আৰু আমি নিজে টপাৰ ক্ৰিয়েট কৰিম তো ইংলিছতো তেনেকুৱা সেম সব চেপ্টাৰ পঢ়াই মক টেষ্ট দিয়ে এভৰিথিং তেখেতে দি আছে সোশিয়াল সায়েন্স মই নিজে মেট্ৰিকত 97 আউট অফ 100 পাইছিলোঁ ঠিক আছে আৰু মই তোমালোকৰ কাৰণে লৈ আহিছো হেণ্ড ৰিটেন নোটছ সোশিয়াল সায়েন্সৰ প্ৰত্যেক চেপ্টাৰৰ আৰু বহুতে ক'ব অসমীয়া মিডিয়ামৰ কাৰণেহে দিয়ে ইংলিছ মিডিয়ামৰ কাৰণে কিয় নিদিয়ে তো সোশিয়াল সায়েন্সৰ আমাৰ এই নোটছটোত অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণে চেপ্টাৰ ওয়াইজ কমপ্লিট নোটছ আছে কমপ্লিট নোটছ মানে কুৱেশ্যন এনসাৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনসাৰ আছে ঠিক আছে এটো জাস্ট 340 এইবিলাক যিবিলাক দাম লিখা আছে সেই দামবিলাক তোমালোকে এটা বছৰৰ কাৰণে দিলেই হ'ল ইংলিছত চোৱা 749 এক বছৰত কোনে তোমালোকক ইংলিছ ইমান কম দামত পঢ়াব বেষ্ট কোৱালিটি দি আছো আটাইতকৈ মিনিমাম প্ৰাইসত ঠিক আছে যেনেকৈ সায়েন্সৰ 1000 এক বছৰ মেথছৰ 1000 এক বছৰ আৰু সোশিয়াল সায়েন্স ইংলিছ মিডিয়াম আছে তাৰপিছত এয়া ইংলিছ মিডিয়ামো আছে চোৱা ধুনীয়াকৈ হাতেৰে লিখা নোটছ ইয়াৰ উপৰি এখিনি অসমীয়া মিডিয়ামতো আছে ইংলিছ মিডিয়ামতো আছে প্ৰবেবল এমসিকিউ আমি 300 মান এমসিকিউ দিছো এমসিকিউ মানে ওয়ান লাইনাৰ যিবিলাক পইণ্ট যিখিনি পইণ্টৰ পৰা মেট্ৰিকত এমসিকিউ আহিব পাৰে সেইখিনি তুমি প্ৰেক্টিছ কৰিব পাৰা ঠিক আছে ঠিক তেনেদৰে অসমীয়াৰ কাৰণেও মই নিজে নোটছ আনিছো তোমালোকৰ কাৰণে 90 আউট অফ 100 পাইছিলোঁ অসমীয়াত মই মেট্ৰিকত ঠিক আছে আৰু মই নিজে অসমীয়াৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনসাৰ লিখিছো ইয়াৰ উপৰি লং এনসাৰ আছে কুৱেশ্যন বেংকৰ সলিউশন আছে ৰচনা আছে অসমীয়াৰ তাৰপিছত তোমাৰ ব্যাকৰণৰ গোটেইখিনি পাৰ্ট আছে ছন্দৰ পৰা আদি কৰি সমাসৰ পৰা আদি কৰি গোটেইখিনি সলিউশন সব কুৱেশ্যন বেংকৰ এভৰিথিং তুমি 249 দিলে হ'ল গোটেই বছৰটোৰ কাৰণে
পাই যাবা এইখিনিও আমাৰ উপলব্ধ আছে এই বস্তুখিনি তোমালোকে ক'ৰ পৰা ডাউনলোড কৰিবা বা ক'ৰ পৰা পাবা মই জনাই দিওঁ মেথছ এণ্ড ফিজিক্স হাব যোনটো এপ আছে যোনটো চেনেলত তুমি ভিডিঅ'টো চাই আছা সেই নামটো মাৰি দিয়া এপটো ডাউনলোড কৰি লোৱা তাৰপিছত তাতে আহিব এইখিনিতে ক্লাছ 10 বুলি লিখা থাকে সেই ক্লাছ 10ত যাবা তোমাৰ ৰিকুৱাৰ্ড যোনটো কোৰ্চ হয় তুমি পে' নাও কৰি বাই কৰি ল'বা কিবা প্ৰব্লেম হ'লে মোক কমেণ্ট কৰিবা বা মেছেজ কৰিলে হ'ল ঠিক আছে